হেল্ল' গাইজ, তোমালোকক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেলটোলৈ। অতি সুখবৰ আহিছে কেণ্ডিডেটসকলৰ বাবে। যিসকল কেণ্ডিডেটছে অৰ্থাৎ ফাইনেন্সিয়েল কৰ্প'ৰেশ্যনৰ চাকৰি কৰিম বুলি অপেক্ষা কৰি আছিলা আৰু এই পোষ্ট মুকলি হৈছে, মই ধুনীয়া ধৰণে কৈ দিছোঁ আছামৰ ফালৰ পৰা। আৰু 6টা পোষ্ট মুকলি কৰি দিয়া হৈছে, যাৰ ইয়াৰ অনলাইন আবেদন প্ৰক্ৰিয়া হ'ব। আৰু অনলাইন আবেদন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ আছে। আৰু টোটেল পোষ্ট কেইটা আহিছে সেয়া তোমালোকে চোৱা, ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে। তো ব'লা আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আছাম ফাইনেন্সিয়েল কৰ্প'ৰেশ্যন ৰিক্ৰুইটমেণ্ট 2025 চনৰ 2025 চনৰ আছাম ফাইনেন্সিয়েল কৰ্প'ৰেশ্যনৰ ৰিক্ৰুইটমেণ্ট আহিছে। 6টা পোষ্ট আহিছে আৰু অনলাইন এপ্লাই আছাম ফাইনেন্সিয়েল কৰ্প'ৰেশ্যন। আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে 11/8/2025, অৰ্থাৎ 11 আগষ্ট তাৰিখে ইয়াৰ লাষ্ট ডেটটো হৈছে। যিসকল কেণ্ডিডেটছে আবেদন কৰিম ভাবিছা তো আবেদন কৰি ল'বা। আছাম ফাইনেন্সিয়েল কৰ্প'ৰেশ্যন এইটো দেখিছাই যিটো আহিছে, আৰু 6টা মেনেজাৰিয়েল ভেকেঞ্চি আহিছে। আছাম ফাইনেন্সিয়েল কৰ্প'ৰেশ্যন ৰিক্ৰুইটমেণ্ট 2025 AGM ফাইনেন্সৰ বাবে আহিছে 9 পোষ্ট এটা, আৰু ইয়াৰ চেলাৰী হ'ব 30,000 পৰা আৰম্ভ হ'ব তোমালোকৰ 1,10,000, গ্ৰেড পে থাকিব 14,500। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে কেণ্ডিডেটসকল পোষ্ট গ্ৰেজুৱেট পাছ কৰা হ'ব লাগিব, MSc, MCom, MA, MBA আৰু PG DM হ'লে আবেদন কৰিব পাৰিবা। আৰু এক্সপিৰিয়েঞ্চ বিচাৰিছে, ঠিক আছে, মিনিমাম 7 years এক্সপিৰিয়েঞ্চো লাগিব, তেতিয়াহে আবেদন কৰিব পাৰিবা। আৰু মেক্সিমাম এইজ মানে তোমালোকৰ যিসকল কেণ্ডিডেটছ বহুত বাঢ়িও গৈছে, অৰ্থাৎ 50 বছৰ ইয়েৰলৈকে আবেদন কৰিব পাৰিব। 18 বছৰৰ পৰা 50 বছৰৰ ভিতৰলৈ, ঠিক আছে। আৰু মেনেজাৰ টেকনিচিয়ানৰ আছে 2টা পোষ্ট। আৰু কৈ দিছোঁ 18 বছৰৰ পৰাতো 7 years তোমালোকৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। 18 বছৰৰ পৰা আবেদন কৰিব নোৱাৰিবা যিহেতু এক্সপিৰিয়েঞ্চ বিচাৰিছে ইয়াত। আৰু মেনেজাৰ টেকনিকেলৰ পোষ্ট আহিছে 2টা, চেলাৰী হ'ব 30,000 পৰা 1,10,000, গ্ৰেড পে'টো অলপ কম হ'ব 13,300। এডুকেশ্যন কোৱালিফিকেশ্যনটো বিচাৰিছে BE BTech উইথ MBA অৰ PG DM থাকিব লাগিব। এক্সপিৰিয়েঞ্চ মিনিমাম 5 years এক্সপিৰিয়েঞ্চ বিচাৰিছে। এজ লিমিটটো হৈছে 45 years। মেনেজাৰ ফাইনেন্স 9 পোষ্ট এটা আহিছে, 30,000 পৰা 1,10,000, গ্ৰেড পে' হ'ব 13,300, চেলাৰীটো ইয়াত দি দিছে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন BA BSc BCom উইথ MBA অৰ PG DM। এক্সপিৰিয়েঞ্চ বিচাৰিছে 5 years, মিনিমাম এজ 45 years। মেনেজাৰৰ পোষ্ট আছে, ফাইনেন্সৰ আছে 9 পোষ্ট এটা, চেলাৰী হ'ব 30,000 পৰা 1,10,000 আৰু গ্ৰেড পে' হ'ব 13,300। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে MBA থাকিব লাগিব, HR বেকেটত দি দিছে HR। এক্সপিৰিয়েঞ্চ 5 years, মেক্সিমাম এজ 45 years। DY মেনেজাৰ ফাইনেন্স নাম্বাৰ অফ পোষ্ট এটা আহিছে, চেলাৰী হ'ব 30,000 to 1,10,000, গ্ৰেড পে' হ'ব 13,300। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে BA BSc BCom। ইয়াত বহুতো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিবা। BA পাছ কৰা হ'লেও কৰিব পাৰিবা, BSc কৰা হ'লেও আবেদন কৰিব পাৰিবা, আৰু BCom কৰা হ'লেও আবেদন কৰিব পাৰিবা। আৰু ইয়াতে এক্সপিৰিয়েঞ্চ বিচাৰিছে চোৱা কিমান, 5 years। এজ লিমিট 40 years। আৰু যিসকল কেণ্ডিডেটে আবেদন কৰিব সেইখিনি কেণ্ডিডেট আছামৰ হ'ব লাগিব। আছামৰ কেণ্ডিডেটছে এপ্লাই কৰিব পাৰিব। এজ ৰিলেক্সেশ্যন দিছে SC ST 5 years, OBC MOBCৰ বাবে 3 years। নলেজ অৰ লেংগুৱেজ এইখিনি স্পিকিং, ৰাইটিং এণ্ড ৰিডিং নলেজ, ইংলিছ এণ্ড আছামিজ এছেঞ্চিয়েল, এইখিনি লাগিবই। এপ্লিকেশ্যন ফ্ৰী 500 টকাকৈ দিব লাগিব যিসকল কেণ্ডিডেটছ আছে। আৰু আবেদন প্ৰক্ৰিয়াত অনলাইন প্ৰক্ৰিয়াভাৱে দিব লাগিব। আৰু দি দিছে ইনক্লুড GST থাকিব। আৰু ইয়াত ক'ত পে'মেণ্ট কৰিবা সেয়া দি দিছে চোৱা, বেকেটত দি দিছে ধুনীয়া ধৰণে। আৰু হাউ টু এপ্লাই কেনেধৰণে কৰিবা, এপ্লাই কৰোঁতে কি ধৰণৰ লিংক পাবা ইয়াত দিছে। অফিচিয়েল ৱেবছাইট যিটো আছে ইম্পৰ্টেণ্ট লিংক,
অনলাইন এপ্লিকেশ্যন ফৰ্ম ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। পোনপ্ৰথমতে অনলাইন এপ্লিকেশ্যন ফৰ্মখন পাবা, লগ ইন কৰিব লাগিব। তাৰপিছত পাৰ্চনেল এণ্ড এডুকেশ্যন ডিটেইলছ আপলোড কৰিব লাগিব। ডকুমেণ্টছবিলাক দ্য এপ্লিকেশ্যন ফিটো পে'মেণ্ট কৰিব লাগিব। তাৰপিছত ছাবমিট হৈ যাব। তোমালোকৰ প্ৰিণ্ট আউট কপি লৈ থৈ দিবা। আৰু ইয়াত দেখুৱাইছে 14 জুলাইৰ পৰা আৰম্ভ হৈ আছে আৰু লাষ্ট ডেটটো হৈছে 11 আগষ্ট। যিমান কেণ্ডিডেটছ আছে, যিসকলে আবেদন কৰিম ভাবিছা আৰু যাৰ এক্সপিৰিয়েঞ্চ আছে, তেতিয়াহ'লে আবেদন কৰি ল'বা। যিহেতু ইয়াৰ লাষ্ট ডেট বেছি দিনলৈ নাই, আগষ্টলৈকে আছে। ভাল ধৰণে আবেদন কৰি ল'ব পাৰিবা যিসকলে আছা। আৰু অনলাইন এপ্লিকেশ্যন ফৰ্ম কেনেধৰণে যদি আবেদন কৰে তাৰো যদি এটা সম্পূৰ্ণ লং ভিডিঅ' লাগে, তেতিয়াহ'লে মোক ক'বা। মই তোমালোকৰ বাবে এটা সম্পূৰ্ণ লং ভিডিঅ' বনাই দিম। আৰু এডভাৰটাইজমেণ্টৰ ডিটেইলছো দি থোৱা আছে, চাই ল'ব পাৰিবা। এডভাৰটাইজমেণ্ট ডিটেইলছৰ কি আছে, অফিচিয়েল ৱেবছাইটটো লাগিলেও ক'বা, মই দি দিম এই ভিডিঅ'ৰ তলৰ ডেছক্ৰিপশ্যনত। যদি মোক কমেণ্ট কৰিবা, খালি মই তেতিয়া দি দিম। তো এইখিনিয়ে আছিল অহা কিছু আছাম ফাইনেন্সিয়েল কৰ্প'ৰেশ্যনৰ ফালৰ পৰা অহা কিছু আপডেট। তো ধন্যবাদ।